মন্দিয়া সমষ্টিৰ সংখ্যালঘু সম্প্ৰদায়ৰ 9জন লোক চৰাইদেউ জিলাত কাম কৰিবলৈ যোৱা নিৰীহ শ্ৰমিকক একাংশ দুষ্কৃতিকাৰী ব্যক্তিয়ে যিদৰে নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনা সংঘটিত কৰিলে সেই ঘটনাই প্ৰতিগৰাকী বিবেকবান অসমীয়াৰ অন্তৰ কঁপাই তুলিছে। যোৱাকালি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ মাননীয় আব্দুল আজিজ আহমেদ ডাঙৰীয়া মন্দিয়া ব্লক কংগ্ৰেছৰ সন্মানীয় সভাপতি সন্মানীয় আলী আকবৰ আহমেদ ডাঙৰীয়াৰ সৈতে সংগঠীয় যুৱ কংগ্ৰেছ NSUI মহিলা কংগ্ৰেছ সেৱা দল মণ্ডল কংগ্ৰেছৰ এটা সজাতি দলে ভুক্তভোগী 9জনকৈ শ্ৰমিকৰ লগত তেওঁলোকৰ দুখৰ সময়ৰ সমভাগী হ'বলৈ উপস্থিত হৈছিল। আমি এনে নিকৃষ্ট ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছো, নিন্দা জনাইছো আৰু ঘটনাৰ লগত জড়িত ব্যক্তিসকলক কৰায়ত্ব কৰি আইনৰ আওতাত আনি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ অসম চৰকাৰৰ লগতে প্ৰশাসনক দাবী জনাইছো। মাৰ খাই আহিব লগা হৈছিলে এই মানুহকেইজনক আমি মন্দিয়া ব্লক কংগ্ৰেছৰ ফালৰ পৰা আহি কিনে তেখেতসকলক লগ কৰিছোঁ, তেখেতসকলক চাইছোঁ। শাৰীৰিকভাৱে তেখেতসকলক বহুত বেয়াকৈ মাৰিছে, মানে খুব অমানৱীয় হাৰাশাস্তি কৰিছে। এইটো যিমান নিন্দা কৰা যায় সিমানে কম। এইটো অত্যন্ত গৰিহণাৰ যোগ্য। যিকেইজন মানুহে নাইবা যিকেইজন ব্যক্তিয়ে তেখেতসকলক মাৰিছে এইটো এটেম্প টু মাৰ্ডাৰ বুলি ক'ব পাৰি। মানে এনেকুৱা ধৰণৰ তেখেতসকলে মাৰিছে আৰু তেখেতসকলে যেনে তেনে নিজকে বচাই তাৰ পৰা গুচি আহিছে। এতিয়া কথা হ'ল পৰৱৰ্তী পৰ্যায়ত ইতিমধ্যে অসমৰ সকলো ৰাইজে গম পায় যে এইটো কেছটো ল'ব বিচৰা নাছিলে, কিন্তু পৰৱৰ্তী পৰ্যায়ত কেছটো ৰেজিষ্টাৰ হৈছে। গতিকে এতিয়া আমাৰ এটাই আহ্বান যে এইটো আইনগতভাৱে এই মানুহখিনিয়ে শুদ্ধ বিচাৰ পাব লাগে, ন্যায় পাব লাগে। আৰু বিশেষকৈ এই যে মানুহকেইজন ইয়াতে 9জন মানুহ লগ পাইছোঁ আৰু 6জন মানুহ বেলেগ ঠাইত আছিলে। এই মানুহকেইজনে তাতে তেখেতসকলে কোৱা মতে 15 লক্ষাধিক টকা 17 লাখ কিবা টকা তাতে তেখেতসকলে এৰি আহিব লগা হৈছে। মানে তেখেতসকলে কামৰ বিনিময়ত এই পইচাখিনি পাব লগা আছে। গতিকে দুখীয়া মানুহবিলাক ইয়াতে পইচাৰ কাৰণে কাম কৰিব গৈছে। 1 নম্বৰ কথা হ'লে পইচাখিনি তেখেতসকলে অতি সোনকালে যাতে পায় তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে। আৰু দ্বিতীয়তে এই যে এটা ঘটনা ঘটিলে, ভাৰতীয় নাগৰিক তেখেতসকলৰ কি এনেকুৱা দুখ আছিলে যে এটা জিলাৰ মানুহ বেলেগ এটা জিলাত এনেকুৱা ধৰণৰ এটা হাৰাশাস্তি হ'ব লগা হ'ল নাইবা এনেকুৱা ধৰণৰ মাৰ খাব লগা হ'ল। এইটোৰ উচিত তদন্ত হ'ব লাগে আৰু উচিত বিচাৰ হ'ব লাগে। লগতে এই ঘটনা ঘটাৰ পৰৱৰ্তী পৰ্যায়ত ঘটনা ঘটাৰ সময়ত নাইবা তাৰ কেইদিনমান পিছতে আপোনাৰ এছেম্বলি চলি আছিলে। এছেম্বলি চলাকালীন এই ঘটনাবিলাক লৈ এছেম্বলিত বিভিন্ন ধৰণৰ কথোপকথন হৈ আছিল। সেই সময়ত আমাৰ এই অঞ্চলৰ স্থানীয় বিধায়কেও কিবা এটা ক'ব ধৰিছিলে, কিন্তু তেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ্বেৰমান আলী আহমেদক কৈছিলে যে আপুনি আমাৰে মানুহ, তাৰমানে শ্বেৰমান আলী আহমেদ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নাইবা বিজেপিৰ নেতৃত্বত আজি যে আমাৰ এই অঞ্চলৰ এই মানুহবিলাকে মাৰ খালে, এই মাৰ খোৱাৰ অন্তৰালত কোনবিলাক মানুহৰ হাত আছে, হিমন্ত বিশ্ব শৰ্মাৰ লগত থকা কোন মানুহ এইবিলাক ঘটনাৰ লগত জড়িত, এই কথাবিলাক ওলাই আনিব লাগে। আৰু এনেকুৱা এটা ঘটনা ঘটাৰ পিছত আমাৰ সন্মানীয় বিধায়ক শ্বেৰমান আলী আহমেদ চাহাব কিয় এতিয়ালৈকে কোনো ধৰণৰ লিগেল নোটিছ নাইবা কোনো ধৰণৰ লিগেল একশ্যন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নাইবা অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তেখেতে এতিয়ালৈকে ল'বৰ কাৰণে সাহস পোৱা নাই। এইবিলাক কথাও ৰাইজক অনাগত দিনত উত্তৰ দিব লাগিব। অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ইতিমধ্যে আমাৰ কংগ্ৰেছ দলে কংগ্ৰেছৰ ফালৰ পৰা ৰাজ্যপালক লগ কৰা গৈছে, ৰাষ্ট্ৰপতিক মেমৰেণ্ডাম দিয়া গৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অপহৰণ কৰিব লাগে। এনেকুৱা ধৰণৰ আইন শৃংখলাজনিত যেনেকুৱা আইন শৃংখলা তেখেতে আপোনাক বজাই ৰাখিব চলিব পৰা নাই। গতিকে সেইকাৰণে কংগ্ৰেছে ইতিমধ্যে মুখ্যমন্ত্ৰীক বৰখাস্ত কৰিব লাগে বুলি ইতিমধ্যে ৰাষ্ট্ৰপতিক মেমৰেণ্ডাম দিছে। গতিকে আমিও এইটো আহ্বান জনাওঁ, এই ঘটনা যি ঘৰৰ ল'ৰা মাৰ খাইছে সেই ঘৰত আজি থিয় হৈ কিনে কওঁ যে এই ল'ৰাবিলাকে যদি ন্যায় নাপায় তেতিয়াহ'লে এই মুখ্যমন্ত্ৰীক অনতি পলমে বৰখাস্ত কৰিব লাগে। এনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী অসমত দৰকাৰ নাই। আৰু এই যে মুখ্যমন্ত্ৰীয়ে যি কৰি আছে নাইবা এছাম মানুহৰ হতুৱাই তেখেতে যে অসমৰ এটা গৰিষ্ঠ সংখ্যক এটা মানুহক নাইবা এটা জনগোষ্ঠীক 2য় শ্ৰেণীৰ নাগৰিক বনাব চেষ্টা কৰি আছে। আৰু এই চেষ্টাৰ ফলত তেখেতসকলে নিজকে 3য় শ্ৰেণীৰ মানসিকতাৰ যি পৰিচয় দি আছে তাৰ কাৰণে মই ধিক্কাৰ জনাইছোঁ। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ আব্দুল আজিজ ডাঙৰীয়াই উপস্থিত হৈছে, লগতে মন্দিয়া ব্লক কংগ্ৰেছৰ বিষয়ববীয়া উপস্থিত হৈছে। যিহেতু মই ঘটনাটোৰ লগত ভুক্তভোগীসকলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছোঁ, সেই ক্ষেত্ৰত আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ যে যোৱাকালি দেখিছোঁ যে ময়ূৰ বুঢ়াগোহাঁই নামৰ ব্যক্তিজনে প্ৰেছ মিট দিছে আৰু অপেন তেখেত বিজেপিৰ সভাপতি হোৱাৰ কাৰণে অপেন ঘূৰি আছে।
তেখেতৰ বিৰুদ্ধে আইনটো সমান নহয় নেকি এই প্ৰশ্নটো আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন কৰিছোঁ আৰু তেখেতে অভিযোগ উত্থাপন কৰিছে যে ইয়াৰ লগত মই জড়িত নাই যদি জড়িত নাই আপোনালোকে যি ভিডিঅ' গোটেই ভাৰতবৰ্ষ বা গোটেই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি ভিডিঅ'খন ভাইৰেল হৈছিলে আৰু তাত যি অমানৱীয় নিৰ্যাতন হৈছিলে সেই অমানৱীয় নিৰ্যাতন আপোনালোকে নিশ্চয় সকলোৱে অৱগত বা চাইছে গতিকে সেই ভিডিঅ'খন কোনখন মোবাইলৰ পৰা কৰা হ'ল সেই মোবাইলৰ EMI নাম্বাৰটো আৰু তাত থকা সিম কোনজন ব্যক্তিৰ নামত আছে সেই ব্যক্তিক যদি কৰায়ত্ব কৰা হয় তেতিয়াহ'লে গম পোৱা যাব ঘটনাটোৰ মূল আঁৰত কোনজন ব্যক্তি জড়িত হৈ আছে তাত ময়ূৰ বৰা জড়িত হৈ আছে নে হিমন্ত বিশ্ব শৰ্মা জড়িত হৈ আছো নে মই জড়িত হৈ আছো এই গোটেই কাহিনীটো তাৰ পৰা ওলাই যাব গতিকে আমি আশা কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষীপ্ৰতাৰে এই ঘটনা তদন্ত কৰি অসমবাসী ৰাইজক আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকলক ন্যায় প্ৰদান কৰিব বুলি লগতে অসমৰ মাননীয় GP সিং ডাঙৰীয়া তেখেতক জনাব বিচাৰিছোঁ এই কেছৰ যদি কোনো ধৰণৰ সঠিকভাৱে তদন্ত নহয় তেতিয়াহ'লে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাবলৈ আমি কণ্ঠবোধ নকৰোঁ ইতিমধ্যে আমি হিউমেন ৰাইটছ আৰু ইউনাইটেড নেশ্যনলৈকে যোৱাৰ কাৰণে আমি যোজা চলাইছোঁ অনতিবি পলমে যদি কোনো ধৰণৰ আমি তদন্ত দেখা নাপাওঁ তেতিয়াহ'লে আমি নিশ্চয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাবলৈ আমি কণ্ঠবোধ নকৰোঁ নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত